ফোন মাতি থাকে ওয়েট করি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি সমষ্টিভিত্তিক উপাসনা স্থলী হিচাপে এককালীন বিভিন্ন মঠ মন্দিৰ নামঘৰৰ এটা পুঁজি ধাৰ্য কৰা হৈছিল আৰু সেই নিমিত্তে আজি বহুকেইটা দিন যাবত আমি সকলো মঠ মন্দিৰত গৈ পেলাই চবত গৈ পেলাই আমি এই সংস্থাসকলে যিসকল সমিতি যিসকল আমাৰ মুৰব্বীসকল আছে কনষ্ট্ৰাকশ্যন কমিটি আছে তেওঁলোকক চৰকাৰে দিয়া অনুদানটো আমি অৰ্পণ কৰি আছোঁ। আজি আমি দক্ষিণ লামডিং পঞ্চায়ত আহিছোঁ, ইয়াত বহুকেইটা এনেকুৱা মঠ মন্দিৰ আছে। চৰকাৰে দিয়া এই অনুদান আমি তেওঁলোকক অৰ্পণ কৰিছোঁ আৰু চৰকাৰে দিয়া যিবিলাক নিয়মাৱলী তেওঁলোকক অৱগত কৰাইছোঁ। পোনপ্ৰথমে 1.5 সকলো নামঘৰ মঠ মন্দিৰত এটা অনুদান দিয়া হ'ল আৰু নিয়ম অনুযায়ী তেওঁলোকে পকেটে হোৱাৰ পিছত আৰু 1.5 আৰু 1.5 লাখ টকা আৰু চৰকাৰে দিয়াৰ এটা প্ৰক্ৰিয়া আছে। সেইকাৰণে সঁচাকৈ আমি গৌৰৱবোধ কৰোঁ, কাৰণ ধৰ্মীয় নামঘৰ হোক মঠ মন্দিৰ হোক এইটো হ'ল আমাৰ অন্তৰাত্মাক পুষ্টি দিয়ে, পথ প্ৰদৰ্শক। তো ধৰ্মীয় অনুষ্ঠানবিলাক জীয়াই ৰখাৰ কাৰণে আমাৰ অসম চৰকাৰ যে মানসিকতা তাকে আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি আশাবাদী অহা দিনত আমাৰ কেন্দ্ৰ চৰকাৰ আমাৰ অসম চৰকাৰৰ যোগেদি আৰু যিবিলাক এতিয়া দিব পৰা নাই মঠ মন্দিৰ নামঘৰ নিশ্চয় চৰকাৰে অনুদান দিয়াত আমি সক্ষম হ'ম। লামডিং সমষ্টিৰ 200 আমি এনেকুৱা চৰকাৰে দিয়া অনুদান পাইছোঁ। অলমষ্ট মেক্সিমামখিনি দিয়া হ'ল, কেইটামান বাকী আছে, যিহেতু পঞ্চায়ত নিৰ্বাচন আছে দিব পৰা নাই। এইটো কালি পৰহিতে শেষ হৈ যাব। ৰাইজ যথেষ্ট ভাল পাইছে আৰু ৰাইজ ইতিমধ্যে মই দেখা পাইছোঁ যে পঞ্চায়ত হওক সাংসদ নিৰ্বাচনত ৰাইজ ভাতৃত্ব লগত আছে থাকিব আৰু ৰাইজৰ নিমিত্তে আমাৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ এই যে ব্যক্তিগত বা ৰাজহুৱা বা বিশেষকৈ ধৰ্মীয় অনুষ্ঠান বিষয়ে যে এটা অনুদান দিয়া যে প্ৰয়াস, কাৰণ ধৰ্ম আমাক মই সদায় কৈ থাকোঁ ধৰ্ম আমাক অন্তৰপণ তুষ্টি দিয়ে আৰু মনৰ বিকাশ কৰে। সেইকাৰণে ধৰ্ম জীয়াই থাকিলে ৰাষ্ট্ৰ জীয়াই থাকিব। সেই নিমিত্তে আমাৰ অসম চৰকাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যে প্ৰয়াস আমি আজি পবিত্ৰ দিনত তাৰ প্ৰতি আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আমি আশাবাদী অহা দিনত আমাৰ চৰকাৰৰ যোগেদি যিবিলাক মঠ মন্দিৰ এতিয়া আমি অনুদান দিব পৰা নাই নিশ্চয় আমি তাত সক্ষম হ'ম। আমাৰ উপাসনাস্থলীৰ এটা অসম দৰ্শন মূল আগত দিয়া হৈছিল, এতিয়া সকলো বুলি ক'লে ভুল হ'ব, যিমানখিনি পৰা যায় উপাসনাস্থলীত এটা এককালীন কিবা এটা পুঁজি দিয়া হ'ল।